নমস্কাৰ, আজি মই অৰ্জুন গছজোপা বিষয়ে ক'ব লৈছোঁ, যিটো চাইণ্টিফিক নাম আপুনি টাৰ্মিনেলি অৰ্জুনা বুলি কওঁ। এই গছজোপা বহুত লাভজনক গুণ আছে, বিশেষ হাৰ্টৰ কাৰণে। হাৰ্টৰ টনিক হিচাপে গছজোপা ব্যৱহাৰ কৰা হয় আৰু আপোনাৰ ব্লাড প্ৰেছাৰো মেইনটেইন কৰে। গতিকে আমি সেৱন কৰক এই গছজোপা। আৰু যেনেকৈ আলচাৰ, মুখৰ আলচাৰ বাবেও ব্যৱহাৰ কৰা হয়। আৰু ডিচেণ্ট্ৰিৰ ক্ষেত্ৰত যাৰ ব্লাড ডিচেণ্ট্ৰি হয়, তাকো আমি সেৱন যদি সদায় কৰোঁ, ব্লাড ডিচেণ্ট্ৰিৰ পৰা আপুনি ৰক্ষা বা নিৰ্মূল হ'ব। এণ্টি ইনফ্লেমেটৰী প্ৰপাৰ্টি ইয়াত পোৱা যায়। যিকোনো দুখ পালে বা ফ্ৰেকচাৰ হ'লে তাত আপুনি সেৱন কৰক বা পাউডাৰ বনাই আপুনি প্ৰলেপ যি জেগাত ফ্ৰেকচাৰ হৈছে বা দুখ পাইছে তাত আপুনি লগাওক। তাৰ পৰা আপুনি সোনকালে নিৰ্মূল হ'ব পাৰে। তাৰপিছত মই কওঁ আপোনাৰ যাৰ কফ হৈছে, এজমা, কফ বা আপোনাৰ TB পৰ্যন্ত হোৱা মানুহ ভাল হোৱা দেখা গৈছে। ইয়াৰ গছৰ পাত বা ডাল আপুনি সিজাই পেলাই খাব লাগে বা গাখীৰৰ লগতো খাব পৰা যায়। নহ'লে হনী, মৌজোল বা ঘিৰ লগতো আপুনি খালে কফ ভাল হয়। আপুনি ইয়াৰ পাতটো ভিজাই থৈ ৰাতিপুৱা চুলিত লগালেও আপোনাৰ চুলি ভালেমান বেমাৰৰ পৰা নিৰ্মূল হয় আৰু চুলি সৰা বন্ধ হয়। গতিকে আপুনি ব্যৱহাৰ কৰক। আৰু ইয়াৰ যিটো ফলটোৰ পৰা আপুনি যদি ইউজ কৰে, আপোনাৰ ফাংগাল ইনফেকশ্যন বা খজুৱতি হোৱা হাতে ভৰিয়ে তাতো লগালে আপুনি লাভজনক হয়। গতিকে মই ইয়াতে কৈ বেছি বহলাই নকওঁ, সামৰিছোঁ। গতিকে আপোনালোকে ব্যৱহাৰ কৰক আৰু ফলাফল লওক। মই নেক্সট ভিডিঅ' সোনকালে আপলোড কৰিম।